নগাঁৱত ঘটনা নগাঁৱত ড্ৰাগছ আসক্ত এগৰাকী বোৱাৰীৰ মৃত্যুৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বৰহামপুৰৰ ভকত গাঁৱৰ পিংকি বৰা নামৰ কণমানি সন্তানৰ মাতৃ এগৰাকীৰ মৃত্যু ঘটিল। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। শনিবাৰে নিশা বোৱাৰীগৰাকীৰ মুখেৰে ফেন ওলাই অচেতন হৈ পৰিছিল। পিছত স্বামীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে পত্নীৰ মৃত্যু ঘটিল। 3.5 বছৰীয়া এটি কণমানি সন্তানৰ মাতৃ পিংকি বৰা ড্ৰাগছ আসক্ত আছিল বুলি প্ৰকাশ কৰিছে স্বামীয়ে। আৰু অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে এই মহিলাগৰাকীৰ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে। নগাঁৱৰ ঘটনা ড্ৰাগছে কি ধৰণে একোটি পৰিয়াললৈ কাল নমাই আনে, একোটি পৰিয়াল সম্পূৰ্ণৰূপে ভাঙি পেলাই এয়া যেন এটা ঘটনা তাৰে। আৰু নগাঁৱৰ এই ঘটনাটোত সন্দেহ এয়াই কৰা হৈছে যে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে কণমানি 3 বছৰীয়া সন্তানৰ মাতৃগৰাকীয়ে মৃত্যুক সাৱটিবলগীয়া হ'ল। নগাঁৱৰ ঘটনা ড্ৰাগছ আসক্ত বোৱাৰীৰ মৃত্যু ঘটিছে। বৰহামপুৰৰ ভকত গাঁৱৰ ঘটনা পিংকি বৰা নামৰ কণমানি এগৰাকী সন্তানৰ মাতৃগৰাকীয়ে পিংকি বৰাৰ মৃত্যু ঘটিছে। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। স্বামীয়ে কৈছে যে মহিলাগৰাকীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰিছিল। 3.5 বছৰীয়া এটি সন্তানৰ মাতৃ পিংকি বৰা ড্ৰাগছ আসক্ত আছিল বুলি প্ৰকাশ কৰিছে স্বামীয়ে। হাস্পতাললৈ নিছিল, কিন্তু হাস্পতাললৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লৈছে মহিলাগৰাকীয়ে। মায়ে ড্ৰাগছ খায় আৰু পাপাই ড্ৰাগছ নাখায়। মা কি হৈছিল? ড্ৰাগছ খাই ফেন উঠিছিল আমার পিছত গাড়ীতে আনছো মই ঘৰত আছিলে। মই 10টা বজাত আহিছোঁ কামৰ পৰা। তাই মই নাছিলোঁ ইয়াত। তাৰপিছত মই আহিছোঁ কামত, তাই গাঁৱতে থাকিম। মই কৈছোঁ গাঁৱত থাকিব নালাগে, তই ইয়ালৈ আহি যা। তাই মানে গাঁৱত থাকে। গাঁৱত কেম্পাছ মই ধুনীয়াকৈ আহি কলবা চলবা বনাই দিলোঁ। বনাই দিওঁ মই কৈছোঁ তই নগাঁৱত থাক, তাত থাকিব নালাগে, মই খৰচা দিম। আহি ঔষধ পাতি কৰিম বুলি কৈছোঁ। 2000 টকা ঔষধো কৈছোঁ। ঔষধ নাখায় তাই। তাত থাকি শিকিলে মোৰ লগত কাজিয়া। তাৰপিছত কাজিয়া নকৰিবি, তোৰ ধাৰটো কিনি আহি পেলাই ধাৰো মাৰিছোঁ। 2 লাখ টকা ধাৰ আছিল। ধাৰ মাৰিছোঁ। মাৰাৰ পিছত আজি কি হ'ল, 10টা বজাত মই আহিছোঁ। আহি মোৰ লগত ভাত চাতো খাইছে। খাই পেলাই তাৰপিছত শুইছে, ল'ৰাটোও শুইছে। তাৰপিছত মুখৰ পৰা অট'মেটিক ফেন ওলাই যায়। পিছত 108ক ফোন মাৰিছোঁ, এনেকৈ উশাহ লৈ আছে। 108ক ফোন মাৰিছোঁ। তাৰপিছত এইখিনি আৰু এতিয়া যি ঢুকাইছে তাতে মই ক'লোঁ 108 মানুহজনক কি হৈছে। তাৰপিছত মই একো চাই গম পোৱা নাই। চিভিলত গৈ এজনী আগৰ পৰা ড্ৰাগছ খায়? আগৰ পৰা নাখায়। মই নাথাকোঁতে নাখায়। মই যেতিয়া নাছিলোঁ। আপুনি কি কাম কৰে? মই আপোনাৰ দিল্লীত কৰি আছিলোঁ, কোম্পানীত গাড়ী চলাই আছিলোঁ। তোমাৰ নাথাকে মানে? ঘৰত মই নাথাকোঁ। এই সৰু বাচ্ছাটো কেইবছৰ বয়স? এতিয়া তেওঁ 3 বছৰ 3.5 বছৰ হ'ব। আৰু এই ঘটনাটোৱে সকলোৰে সঁচাকৈ বুকু কঁপাই গৈছে। কণমানি সন্তান এটিৰ মাতৃ এগৰাকী মহিলাৰ স্বামীয়ে কোৱা মতে যে ড্ৰাগছ আসক্ত আছিল আৰু তেনেকৈ অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে মৃত্যু ঘটিছে। অধিক জানিম সংযুক্ত হৈছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, অতিকৈ মৰ্মান্তিক এটা ঘটনা। এফালে কণমানিটিয়ে মাতৃক হেৰুৱাবলগীয়া হ'ল আৰু এক প্ৰকাৰ দিশহাৰা দেখা গৈছে স্বামীকো। নিশ্চয় গীতাশ্ৰী, অতি মৰ্মান্তিক ঘটনা। এনে বহু ঘটনা নগাঁৱত সংঘটিত হৈ আহিছে বিগত সময়ছোৱাত। আমি গীতাশ্ৰী পুনৰবাৰ কম যে যেতিয়া আনন্দ মিশ্ৰই নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে যি সময়ত অভিযান চলাইছিলে, এসময়ত নগাঁৱত প্ৰায় ড্ৰাগছৰ ঘাটি নিক্ষেপ হৈ গৈছিলে। আৰু তাৰ পিছতে যেতিয়া লীনা দলেক নগাঁৱৰ দায়িত্ব দিয়া হ'ল, নগাঁও আৰক্ষী যেতিয়া একেবাৰে দুৰ্বল হৈ পৰিলে, যেতিয়া নগাঁৱৰ পূৰ্ব আৰক্ষী অধীক্ষকগৰাকীয়ে এনেধৰণৰ যি একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কোনো ধৰণৰ শাসন নকৰিলে, তাৰ ফলশ্ৰুতিত ড্ৰাগছ ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ অবাধ মিতিৰালি হ'ল আৰু নগাঁৱৰ বিভিন্ন স্থানত ড্ৰাগছৰ বেহা বৃদ্ধি পালে। আৰু শেহতীয়াভাৱে নৱদীপ মহন্তই যোগদান কৰাৰ পিছত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে ঠিকেই, কিন্তু পূৰ্বে বিগত বছৰটোত নগাঁৱত যি হাৰত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পালে, নগাঁও চহৰৰ অলিয়ে গলিয়ে দিন দুপৰতে ড্ৰাগছ পেডলাৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ ধৰিলে, আৰক্ষীৰ সন্মুখতে ড্ৰাগছ বিক্ৰী কৰিবলৈ ধৰিলে। আনকি আৰক্ষীক অভিযোগ দিলেও ড্ৰাগছৰ বিৰুদ্ধে যেতিয়া অভিযান নচলোৱা হ'ল, যেতিয়া আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ মিতিৰালি মুকলি হ'ল, থানাত যেতিয়া ড্ৰাগছৰ বেপাৰীয়ে আড্ডা মাৰিব ল'লে, তাৰ পিছত কিন্তু এনে বহু ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈ পৰিলে। আমি শেহতীয়াকৈ কৈছোঁ বহৰমপুৰ ভকত গাঁৱৰ এটা ঘটনা। বহৰমপুৰ এটা গ্ৰামাঞ্চল হয় ভকত গাঁও। গাঁৱৰ মাজতো গৈ পেলাই বৰ্তমান ড্ৰাগছ ব্যৱসায়ী এইদৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ লৈছে। আমি কৈছোঁ এয়া যুৱ প্ৰজন্ম, কোনো কলেজীয়া ছাত্ৰ নহয়, এগৰাকী বোৱাৰী, এগৰাকী এটা 3.5 বছৰীয়া সন্তানৰ মাতৃ। আৰু এই সন্তানটিয়ে এতিয়ালৈকে বুজিয়ে পোৱা নাই যে তেওঁৰ যে মাক হেৰাই গ'ল, তেওঁ মা বুলি কেতিয়াও হয়তো মাতিবলৈ নাপাব। কিন্তু এনে বহু ঘৰ ধ্বংস কৰি দিছে ড্ৰাগছ ব্যৱসায়ীয়ে।
মই এটা কথা ক'ব লাগিব যে ড্ৰাগছ ব্যৱসায়ী অতপালি ইমানেই বৃদ্ধি পালে নগাঁৱত যে ড্ৰাগছ ব্যৱসায়ীয়ে আকৌ সমাজ সজাগতাও কৰিব ল'লে, ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছৰ বিৰুদ্ধে ৰেলীও কৰিব ল'লে। এনেকুৱা ঘটনা নগাঁৱত সংঘটিত হ'বলৈ লৈছে। গতিকে নগাঁৱত কিন্তু ড্ৰাগছ ব্যৱসায়ী অবাধ দৌৰা সমান এই বহমপুৰৰ এই কৰুণ ঘটনাটো এনে বহু ঘটনা বিগত সময়ছোৱাত সংঘটিত হৈছে। কৰাল গ্ৰাস বুলি যে কয়, হয়তো এই ঘটনাটোৱে জ্বলন্ত এটা ভয়ংকৰ এটা উদাহৰণ, য'ত এগৰাকী মহিলাই মৃত্যু সাবটিছে অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতে। স্বামীয়ে কোৱা অনুসৰি স্বামীয়ে চেষ্টাও কৰিছিল চিকিৎসালয়লৈ নিবলৈ, কিন্তু ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু ঘটে আৰু এটি কণমানি সন্তান, এটি কণমানি শিশু নিথৰুৱা হ'বলগীয়া হৈছে। এতিয়া আৰক্ষীৰ এই যি ড্ৰাগছ বিৰোধী অভিযান বিভিন্ন ঠাইত আমি দেখিছো, ডাঙৰকৈ ড্ৰাগছ ধৰা হৈছে, ডাঙৰ পৰিমাণৰ বা বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৰা হৈছে, কিন্তু যিসকলে আচলতে সেৱন কৰিছে বা যিসকল ইতিমধ্যে আসক্ত হৈ পৰিছে তেওঁলোকৰ বাবে কিছু ব্যৱস্থা কৰাৰ বা তেওঁলোকৰ বাবে সজাগতা সৃষ্টি কৰাৰ তেনেকুৱা কি ধৰণৰ ব্যৱস্থা দেখা গৈছে নীলোৎপল? নিশ্চয় গীতাশ্ৰী, মই এইখিনিতে আৰু এটা কথা আমি জনাব লাগিব দৰ্শকক যে নগাঁৱত যিকেইটা ৰিহেব চেণ্টাৰ আছে, চৰকাৰী ৰিহেব চেণ্টাৰত মাটিত থাকিবলৈ জেগা নাইকিয়া হৈছে। ইমানেই ড্ৰাগছ আসক্ত বৰ্তমান শেহতীয়াকে নগাঁৱৰ আৰক্ষী অধীক্ষক যে নমালিত মন্ত্ৰী যোগদান কৰাৰ পিছত বহুত ড্ৰাগছ আসক্তক ৰিহেবলৈ নিয়া হৈছে। ইমানেই ড্ৰাগছ আসক্ত বৃদ্ধি পালে যে ৰিহেবত এতিয়া নগাঁৱত থাকিবলৈ জেগা নাই, নগাঁৱত থাকিবলৈ ঠাই নাইকিয়া। তড়িৎ গতিত নগাঁৱত কিন্তু ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পালে। মই গীতাশ্ৰী পুনৰ এটা কথা ক'ব লাগিব যে এই বহমপুৰ, যিখন বহমপুৰত এগৰাকী বোৱাৰী ড্ৰাগছ আসক্ত হ'ল, সেই বহমপুৰতে কিন্তু 7 কোটি টকাৰ ড্ৰাগছ মুখ্যমন্ত্ৰীয়ে জ্বলাই দিছিলে। 7 কোটি টকাৰ ড্ৰাগছ জ্বলাইছিলে। সমাজত সচেতনতা দিবলৈ চেষ্টা কৰা হৈছিলে, ড্ৰাগছ কিমান ভয়ংকৰ চৰকাৰখনে আৰু আৰক্ষীয়ে মেছেজ দিবলৈ চেষ্টা কৰিছিলে আনন্দ মিশ্ৰৰ কাৰ্যকালত। তাৰ পিছত নগাঁৱত কি হ'ল? বিগত সময়ছোৱাত নগাঁৱত এগৰাকী আৰক্ষী বিষয়াই কিয় মৃত্যু সাবটিব লগা হ'ল? কিয় নগাঁও আৰক্ষী ইমান দুৰ্নীতি নিমজ্জিত হ'ল? কিয় নগাঁৱত ইমান ড্ৰাগছৰ প্ৰচলন, অসামাজিক কাৰ্যকলাপ বৃদ্ধি পালে? তাৰ উত্তৰ কিন্তু সেই সময়ৰ নগাঁৱৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াসকলে দিব লাগিব। নগাঁৱত একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই ড্ৰাগছৰ ব্যৱসায়ীৰ পৰা ধন লৈ সম্পত্তিৰ পাহাৰ গঢ়িলে আৰু ধ্বংস কৰিলে নগাঁৱৰ সমাজখনক, নগাঁৱৰ সমাজ জীৱনক, নগাঁৱৰ যুৱ প্ৰজন্মক আৰু নগাঁৱৰ বহু ঘৰ খান-বান কৰি থৈ গ'ল। এই যি এগৰাকী যি কণমানি সন্তান, আমি বাৰে যদি আপুনি কণমানি সন্তানটিৰ মুখৰ কথা শুনে তেনেহ'লে কিন্তু সকলো কিন্তু যিসকল সুহৃদৱান লোক আছে, যিসকলৰ দুখ উপলব্ধি কৰা, যিসকলৰ বা এনেধৰণৰ যি উপলব্ধি কৰিব পাৰে এনেধৰণৰ ঘটনা, তেওঁলোকে কিন্তু শোকত ভাগি পৰিব। এটি 3.5 বছৰীয়া সন্তানে নিজ মাতৃক হেৰুৱাইছে, স্বামীয়ে হাহাকাৰ কৰিছে পত্নীক হেৰুৱাই, কেৱল কিন্তু ড্ৰাগছৰ বাবে। ইমানে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে, ধ্বংস কৰিছে এই ধৰণে যুৱ প্ৰজন্মক ড্ৰাগছে ধ্বংস কৰিছে বিভিন্নটা পৰিয়াল। আৰু সঁচাকৈ কোন দিশে সমাজ কেনেকৈ এই ডাঙৰ সমস্যাটোৰ সৈতে যুঁজ দিবলৈ সক্ষম হ'ব, সেয়া কিন্তু আমাৰ সমাজৰ আগত এটা ডাঙৰ প্ৰশ্ন হৈ এতিয়া থিয় দিছে। এইখিনি হয়তো সকলোৱে এই মুহূৰ্তত ভাবিছে, কিয়নো অত্যন্ত মৰ্মান্তিক ঘটনা এটা নগাঁৱৰ এয়া ঘটি গৈছে, য'ত এগৰাকী মহিলাৰ মৃত্যু সাবটিছে। মহিলাগৰাকীৰ এটি 3.5 বছৰীয়া কণমানি সন্তান আছে, আৰু ইফালে স্বামীয়ে কৈছে যে ড্ৰাগছ সেৱন আগৰে পৰা কৰিছিল। ভয়ানক ঘটনা। নীলোৎপল, আমি বিদায় ল'ম আপোনাৰ পৰা। ধন্যবাদ, আমাক এইখিনি কথা আপুনি জনালে। ইয়াৰ মাজতে হাজোত বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৰা হৈছে। ড্ৰাগছ ভৰ্তি 100টা চাবোনৰ বাকচ জব্দ কৰা হৈছে। জব্দকৃত এই ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকামান হ'ব। এখন ফৰ্চুনাৰ বাহনত সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি। ফৰ্চুনাৰ বাহন ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহ কৰা হৈছিল। গুৱাহাটীৰ দিশৰ পৰা বৰপেটা অভিমুখে গৈ আছিল এই ড্ৰাগছখিনি লৈ এই ফৰ্চুনাৰ বাহনখন। আৰু এটা ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে, আনটোৱে কৰিছে পলাতক, আনটোৱে পলায়ন কৰিছে। গোপন সূত্ৰৰ ভিত্তিত হাজো আৰক্ষী থানাৰ সন্মুখত তালাচী চলোৱাৰ সময়তে গুৱাহাটীৰ দিশৰ পৰা বৰপেটা অভিমুখে আহি থকা গাড়ীখনে আৰক্ষীক দেখি গাড়ীখনে পলায়ন কৰি আৰক্ষীৰ এখন বাহনত খুন্দা মাৰিগৈ। আৰু তাৰ পিছতে গাড়ীখন পুৱামক্কা পাহাৰৰ ওপৰলৈ যায়গৈ। আৰক্ষীয়ে গাড়ীখনৰ পিছদুৱাৰত পাহাৰৰ শিখৰৰ পৰা ফৰ্চুনাৰ গাড়ীখন 150 ফুট তলত বাগৰি পৰে। আৰক্ষীয়ে এজনক আটক কৰিবলৈ সক্ষম হৈছে, যদিও গাড়ীখনত আন ড্ৰাগছ সৰবৰাহকাৰী পলাই হাৰিছে। সম্প্ৰতি আৰক্ষীয়ে অভিযান চলাই আছে। প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ এয়া। আৰু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক ধীৰাজ দাসৰ সৈতে। ধীৰাজ, এফালে আমি নগাঁৱৰ খবৰটো দিহে আছিলো, য'ত এগৰাকী ড্ৰাগছ আসক্ত মহিলাই মৃত্যু সাবটিবলগীয়া হৈছে। স্বামীয়ে কৈছে যে তেওঁ ড্ৰাগছ আসক্ত আছিল, আৰু তাৰ মাজতে এই খবৰ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব পাৰি। প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ ধৰিছে। হয়, নিশ্চয়কৈ গীতাশ্ৰী এটা কথা ক'ব লাগিব, যিহেতু অসমৰ বিভিন্ন প্ৰান্তত আচলতে এটাৰ পাছত আনটো আৰক্ষী সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এটাৰ পিছত আনটো ঠাইত ড্ৰাগছ ইতিমধ্যে জব্দ হৈছে। তেনে সময়তে হাজো আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। হাজোৰ যি পুৱামক্কা পাহাৰত আচলতে এখন ফৰ্চুনাৰ বাহনত প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে আৰক্ষীয়ে
জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আচলতে ক'ব লাগিব আচলতে আৰক্ষীৰ হাতত এটা গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল নিশাৰ ভাগত পুৱতি নিশাৰ ভাগত অভিযান চলাইছিল আৰু সেইখিনি সময়তে আৰক্ষীৰ গাড়ী খুন্দিয়া এই বাহনখনে ফৰ্চুনাৰ বাহনখনে পলাবলৈ চেষ্টা কৰিছিল আৰু পুৱামুকৰ পাহাৰৰ ওপৰত গৈ বাহনখনে পলাব চেষ্টা কৰাৰ সময়তে নিয়ন্ত্ৰণ ধৰে প্ৰায় 150 ফুট তলত বাহনখন তলত পৰিছিল আৰু সেই বাহনখনৰ পৰাই এই প্ৰায় 1 কোটি টকাৰ এই যি ড্ৰাগছ আচলতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ধীৰাজ যথেষ্ট দামী গাড়ী ফৰ্চুনাৰ দামী গাড়ীৰ ভিতৰত এই ধৰণে 1 কোটি টকাৰ ড্ৰাগছ লৈ সৰবৰাহকাৰীয়ে ঘূৰি ফুৰিছিল বৰপেটা অভিমুখে গৈ আছিল বৰপেটা নিশ্চয়কৈ কাৰোবাক হেণ্ডঅভাৰ কৰিবলৈ বিচাৰিছিলে কাৰোবাক হয়তো বিক্ৰী কৰিবলৈ বিচাৰিছিলে হয়তো এই ধৰণৰ কি খবৰ আৰক্ষীয়ে লাভ কৰিছে হয় যেহেতু এটা কথা ক'ব লাগিব ইতিমধ্যে কামৰূপ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দল দুটিকৈ দল ইতিমধ্যে হাজত আহি উপস্থিত হৈছে যি আৰক্ষী যি উপ আৰক্ষী অধীক্ষক আছে কল্যাণ পাঠক তেখেতৰ সূত্ৰৰ ভিত্তিতে আচলতে তেখেতে অভিযান চলাইছিল আৰু তেওঁলোকে আচলতে কামৰূপৰ যি আমিনগাঁও অঞ্চলৰ পৰা তেওঁলোকক খেদি লৈ আহিছিল আৰু সেইখিনি সময়তে হাজত যি নাকা চেকিং আচলতে হাজু আৰক্ষীয়ে বহুৱাইছিল তেনে সময়তে এই গাড়ীখনে আৰক্ষীৰ গাড়ীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু সেইখিনি সময়তে পুৱামুকৰ পাহাৰৰ ওপৰলৈ গৈ এই বাহনখনে নিয়ন্ত্ৰণ হৈ তলত পৰিছিল ইতিমধ্যে এজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আন এজন ইতিমধ্যে পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে পুৱামুকা পাহাৰত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে হয় ধন্যবাদ ধীৰাজ আমাক এইখিনি তথ্য আপুনি দিলে খবৰ ধাৰা আমি অব্যাহত ৰাখিম সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড India's largest news network, News 8. বতাহত বাহৰ হৈতে তলত হৰি পৰা চৰাই পোৱালি প্ৰতিপালন কৰে সোমলাৰাম বসুমতাৰীয়ে সম্প্ৰতি গাঁৱে গাঁৱে নিৰ্মাণ কৰা মোবাইল টাৱাৰ আৰু খেতি পথাৰত প্ৰয়োগ কৰা কীটনাশকে এইবিধ চৰাই অস্বস্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে যোৰাবাট আৰক্ষীৰ জালত পৰিছে নকল নোট সৰবৰাহকাৰী লখিমপুৰৰ পৰা আটক কৰা হৈছে জিয়াবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক 17 জুনত যোৰাবাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল নোটৰ সৈতে আটক কৰিছিল এটা সৰবৰাহকাৰী আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি লখিমপুৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আন এটা সৰবৰাহকাৰী দুটা এই জাল নোটৰ সৰবৰাহকাৰীটোৰ নাম হৈছে জিয়াবুৰ ৰহমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে এতিয়া জেৰা চলাই আছে জিয়াবুৰক আৰু লখিমপুৰৰ পৰা যি নকল নোট নকল পুনৰ যি সৰবৰাহৰ যি দীৰ্ঘদিনীয়া তাৰ পৰা এটা চক্ৰই কাম কৰি গৈছিল একেবাৰে শেহতীয়াকৈ এই খবৰটোৱে আকৌবাৰ সেই প্ৰশ্নটো উত্থাপন কৰিছে যে এই চক্ৰ পুলিয়ে পোখাই উৎখাত কেনেকৈ কৰা হ'ব যোৰাবাট আৰক্ষীৰ জালত পৰিছে নকল নোট সৰবৰাহকাৰী লখিমপুৰৰ পৰা আটক কৰা হৈছে জিয়াবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক আৰু 17 জুনত যোৰাবাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল নোট সৈতে আটক কৰিছিল এটা সৰবৰাহকাৰীক আৰক্ষীৰ আগত যিখিনি স্বীকাৰোক্তি দিছিল সেই স্বীকাৰোক্তিৰ ভিত্তিতে লখিমপুৰৰ পৰা পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এটা সৰবৰাহকাৰীক ধৃত জাল নোটৰ সৰবৰাহকাৰীটো হৈছে জিয়াবুৰ ৰহমান ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক জনাম শীঘ্ৰেই অসমত নিৰ্মাণ কৰা হ'ব প্ৰথমটো নদী সুৰংগ পথ গহপুৰ নুমলীগড়ৰ মাজত হ'ব আণ্ডাৰ ৱাটাৰ টানেল আৰু ব্ৰহ্মপুত্ৰৰ তলত ৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই সুৰংগ পথ ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ পথ নিৰ্মাণ কৰি সংযোগ কৰা হ'ব উত্তৰ আৰু দক্ষিণ পাৰক ইতিমধ্যে নদী সুৰংগ পথ নিৰ্মাণৰ ফাইলত চহী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ঠিকে থাকে থাকিলে 2026ৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ পথৰ যি কাম কাজ সেয়া আৰম্ভ কৰাৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দক্ষিণ পাৰক সংযোগ কৰা হ'ব এই যে এই মুহূৰ্তত আপোনালোকক এটা আমি দেখুৱাইছো কিছু দৃশ্যাংশ কেনেকৈ এই সুৰংগ পথৰ এই গোটেই এটা কিছু দৃশ্য এটা এই ধৰণে আচলতে গোটেইখিনি কাম কাজ আগবাঢ়িব শীঘ্ৰেই অসমত নিৰ্মাণ কৰা হ'ব এই প্ৰথমটো নদী সুৰংগ পথ এতিয়া এই নদী সুৰংগ পথটোৱে উত্তৰ পাৰ আৰু দক্ষিণ পাৰক
যোগাযোগ কৰিব বা সংযোগ কৰিব গহপুৰ নুমলীগড়ৰ মাজত হ'ব আণ্ডাৰ ৱাটাৰ টানেল আৰু ব্ৰহ্মপুত্ৰৰ তলত 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই সুৰংগ পথ আৰু সকলোখিনি যদি ঠিকে থাকে 2026 চনৰ ভিতৰতে কাম-কাজ আৰম্ভ হৈ যাব ব্ৰহ্মপুত্ৰৰ তলত এই সুৰংগ পথ নিৰ্মাণ কৰি সংযোগ কৰা হ'ব উত্তৰ দক্ষিণ পাৰক ইতিমধ্যে নদী সুৰংগ পথ নিৰ্মাণৰ ফাইলত চহী কৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু গহপুৰ নুমলীগড় সুৰংগ পথ প্ৰধানমন্ত্ৰীয়ে অনুমোদন জনাইছে ফাইলত প্ৰধানমন্ত্ৰীয়ে চহী কৰিছে 6,000 কোটি টকা ব্যয় হ'ব নিৰ্মাণ সুৰংগ এই ধৰণে কৰা হ'ব সুৰংগ পথটোৰ নিৰ্মাণ সুৰংগ পথটোৱে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড় পথ আৰু ৰেলৰ বাবে সুকীয়াকৈ হ'ব দুটাকৈ সুৰংগ অৰ্থাৎ পথ আৰু ৰেল দুটাকৈ পৃথক ব্যৱস্থা থাকিব ব্ৰহ্মপুত্ৰৰ তলিৰ 32 মিটাৰ তলত হ'ব সুৰংগ পথ আৰু নুমলীগড় গহপুৰৰ বৰ্তমানৰ পথ দূৰত্ব 120 কিলোমিটাৰ পথেৰে নুমলীগড়ৰ পৰা গহপুৰলৈ 6 ঘণ্টা সুৰংগ পথেৰে যদি যাত্ৰা কৰে তেতিয়াহ'লে নুমলীগড় গহপুৰৰ যি দূৰত্ব সেয়া হৈ পৰিব 33 কিলোমিটাৰ সুৰংগ পথেৰে নুমলীগড় গহপুৰলৈ এতিয়া সময় লাগিব মাত্ৰ আধা ঘণ্টা 6 ঘণ্টা আৰু এফালে এই সুৰংগ পথটো নিৰ্মাণ হৈ কাৰ্যক্ষম হৈ উঠাৰ লগে লগে আধা ঘণ্টাৰহে মাত্ৰ প্ৰয়োজন হ'ব ডিপিআৰ অনুসৰি সুৰংগ পথৰ যি দৈৰ্ঘ্য সেয়া হ'ব 35 কিলোমিটাৰ প্ৰকল্পটো সম্ভৱ হ'বনে নাই অধ্যয়ন কৰিছে NHIDCL আৰু এই অধ্যয়নত NHIDCL সহায় লৈছে লুই বাৰ্জাৰৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হ'ব এই সুৰংগ পথটো মোৰ মনত এটা ইচ্ছা আছিল যে পানীৰ ওপৰেদিটো দলং বহুত হ'ল নদীৰ মাজেদি এটা সুৰংগ হ'ব পাৰে নে নাই যাক যেতিয়া আমি গুগল কৰোঁ অটল টানেল জম্মু কাশ্মীৰত আমি দেখা পাওঁ পাহাৰৰ মাজেদি ডাঙৰ সুৰংগ মোৰ মনত এটা ইচ্ছা আছিল যে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব পাৰে নে নাই য'ত ৰেল গাড়ীও যাব পাৰে আৰু মটৰ গাড়ীও যাব পাৰে যিমান ওপৰত যেনেকুৱা তলত তেনেকুৱা প্ৰথম ভাবি পেলাই যে এইবোৰ কিয় ভাবিব লাগে এইবোৰ সপোন দেখা কথা ভাবিব নালাগে বাদ দিলো এনেকে গৈ থাকোঁতে এদিন দিল্লীত মোক ক'লে যে ব্ৰহ্মপুত্ৰৰ তলেদি আমি এটা সুৰংগ বনাব পাৰোঁ ক'ত বনাব লাগে আলাপ আলোচনা হ'ল টকা কিমান লাগে 6,000 কোটি টকা তলেদি গাড়ী যাব আৰু তলেদি সুৰংগত ৰেল গাড়ীও যাব বেলেগে কোন জায়গাত পতা যায় এতিয়া আমি ফাইনেলি সিদ্ধান্ত ললো যে গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম অহা মাহৰ 4 তাৰিখে প্ৰথম টেণ্ডাৰ খুলিব ডিপিআৰ বনাৰ কাৰণে কোট মাটি লাগিব কি লাগিব আৰু ভগৱানে যদি কৰে মোৰ এই মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে হয়তো আমি এই সুৰংগৰ কাম আমি আৰম্ভ কৰিব পাৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে তাৰ ফাইলত চহী কৰিলে যে ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ হ'ব নুমলীগড় গহপুৰ সংযোগী হ'ব আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত একেলগে ওচৰ চপাই অনা হ'ব কেনেকুৱা হ'ব বা কি কৰা হ'ব কিমান টকাৰ প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰীয়ে জনাইছে সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ